হেল্ল' ফ্ৰেণ্ডছ, আজি অন্য এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া চাওকচোন, মই কি বনাবলৈ লৈছোঁ। আজি আচাৰ বনাম। এয়া কাটি মিহি মিহিকৈ যোগাৰ কৰি ল'লোঁ। এয়া আছে কবি, গাজৰ আৰু থেকেৰা। ইফালে মই ৰ'দত দি ল'লোঁ, অলপ লেৰেলাই ল'লোঁ আৰু এয়া কেৰাহী বহাই দিলোঁ দেই। অকণমান তেল লৈছোঁ, বেছি দিয়া নাই। ইফালে মই আনি ৰ'দৰ পৰা আনিলোঁ। কেৰাহীত তেল মছলা দি ভাজি ল'বলৈ আৰম্ভ কৰিছোঁ। লগত পাঁচফোৰণ কেইটামান দিছোঁ, এয়া ৰংগুড়া দিছোঁ। অন্য এতিয়া মছলা এনেকৈ নিদিওঁ। এতিয়া ইয়াৰ ৰ'দত দিয়া কবিখিনি কেৰাহীটো অকণমান গৰম কৰিম, বেছি গৰম নকৰোঁ। এয়া দি দিলোঁ। ধুনীয়াকৈ অকণমান মছলা দি লৰাই ল'ম। আপোনালোকে খাই পাইছেনে বাৰু এনেকৈ গাজৰ আৰু কবি? যিহেতু এতিয়া মানুহৰ ঘৰে ঘৰে আছেই, নহয়নে বাৰু? এতিয়া পোৱা যায় সহজতে। এই আচাৰটো খাই বহুত ভাল লাগে। আপোনালোকেও বনাই খাবচোন। ইয়াৰ লগতে মই এয়া মছলা জিৰা গুড়া দি দিলোঁ। বেছি মছলা ব্যৱহাৰ নকৰোঁ আৰু। ইয়াত মই জিৰা গুড়া অলপ দিলোঁ আৰু জলকীয়া গুড়া অলপ দিম। জলকীয়া গুড়া অলপ দিলোঁ, পিচ কৰি থোৱা। লগত অকণমান নিমখ দিলোঁ। নিমখটো দিয়াটো মই দেখুওৱা নাই দেই, দেখুৱাবলৈ নহ'ল। এতিয়া মই ধুনীয়াকৈ মিল কৰি ল'ম। তেল কিন্তু অকণমানহে দিছোঁ, জানেনে? তেলটো বেছি দিয়া নাই, যিহেতু মই পিছত দিম, সেইকাৰণে তেলত ভাজি লোৱা নাই। এনেই অকণমান গৰম কৰি লৈছোঁ, হালধিকণ মিলাবৰ কাৰণেহে। এতিয়া মই এইখিনি ভাজি হৈছেই, দেখিছেনে? হৈছেই। এতিয়া মই এইখিনি কাঢ়ি থ'ম ধুনীয়াকৈ। কাঢ়ি থৈ পেলাই ৰ'দত দিব লাগিব দুদিনমান। তেল অকণ দিম, গৰম তেল দিম। এয়া ভিনেগাৰ দি দিলোঁ, লগতে অকণমান ভিনেগাৰ দি দিলোঁ আৰু তেলটো মই পাছত দিম। ভিনেগাৰটো দি মই ধুনীয়াকৈ সানি ল'লোঁ। দেখিছেনে? ধুনীয়া হৈ আহিল। গোন্ধটো কি ধুনীয়া লাগিছে। মছলা বেছি ব্যৱহাৰ কৰা নাই, গম পাইছেনে? মই এয়া সকলো ঘৰে ঘৰে থাকে, আপোনালোকেও বনাই খাবচোন। মই কিন্তু বনাওঁৱেই ছিজনত, অকণমান বনাওঁ, বেছি নবনাওঁ। এয়া মোৰ হৈ গৈছে। এতিয়া মই কাঢ়ি দিলোঁ। এয়া মোৰ হৈ গ'ল। অকণমান ইয়াত মই গৰম তেল দি দিম আৰু মই এয়া ঢাকি থ'লোঁ।